হ্যাপি নিউ ইয়াৰ বুলি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এয়া নিউ ইয়াৰ বুলি আমিও অলপ ওলাই আহিছোঁ, দেখিছে আৰু কিমান মানুহ ওলাই আহিছে। চাৰিওফালে মাত্ৰ গাড়ী, বাইক, মানুহ। এয়া নিউ ইয়াৰ অকণমান সৰুকৈ পাৰ্টি এটা কৰোঁ বুলি আমিও অকণমান ওলাই আহিলোঁ। এয়া বগীবিল দলঙৰ তলেৰে আমি পাৰ হৈ যাম এতিয়া। ফাইনেলি আহি আমিও গাড়ীখন ৰখাই ধুনীয়াকৈ বাহিৰলৈ ওলাই আহি চাইছোঁহি ক'ত আমি বহি এতিয়া ভাত কেইমুঠি খাম। চাৰিওফালে মানুহ, গতিকে বহিবলৈ কোনোফালে ঠাই নাই। ঠাই আছে বহুত, কিন্তু ৰ'দ পৰি আছে। ভাবিছোঁ অকণমান ছাঁহৰ জেগা পালে ভাল লাগিব, সেই গতিকে ওপৰৰ পৰা জেগাটো বিচাৰি আছোঁ। পিছে ওপৰৰ পৰা বিচাৰি থাকিলে নহ'ব, ভাবিলোঁ তললৈ নামি যাবই লাগিব। গতিকে তললৈ নামি গৈ এয়া আমি পাৰ্টিটো কৰিবৰ কাৰণে এটা ধুনীয়া ছাঁ পৰি থকা জেগা বিচাৰি গৈ আছোঁ। তেন্তে ব'লক, জেগাটো পাওঁ নে নেপাওঁ নে ৰ'দতে বহিব লগা হয় কোনো ঠিক নাই। এয়া আহি আছে আমাৰ জিকি, এইফালে আমি নামি গৈ আছোঁ। ব'লক। এয়া ফাইনেলি আহি আমি আমাৰ নিজৰ জেগা পাই গ'লোহি। এয়া আমি ধুনীয়াকৈ ঢাৰি পাতি পাৰি টুল চুল পাৰি লৈ ধুনীয়াকৈ চিপছ খাবলৈ আৰম্ভ কৰি দিলে। এইফালে ধুনীয়াকৈ আমি বহি আছোঁ। এয়া চাওক, আমি চিপছ খাবলৈ আৰম্ভ কৰি দিছোঁ। কমলা যি য'ত হয় আৰু চব লৈ আহিছোঁ এফালৰ পৰা। কেপটো পিন্ধি পেলাই অকণমান মই কেমেৰাটো টুৱাই অকণমান ষ্টাইল দি চালোঁ কেনেকুৱা লাগিছে মোৰ। যিহেতু আইনা নাই, গতিকে মোবাইলটোতে চাব লাগিব। এয়া কিমান যে ধুনীয়া লাগিছে মোক, নহয়নে বাৰু, কেপটোৰ সৈতে। ৱাও, চব ব্যস্ত খোৱাত, মই ব্যস্ত মোবাইলত। এইফালে মই কেমেৰা কৰি আছোঁ, এইফালে আমাৰ বায়ে ভাত বাঢ়িছে। সুন্দৰকৈ কুকাৰত ঘৰৰ পৰা ভাত বনাই আনিছোঁ। এইফালে চালাড কাটি ল'লোঁ ইয়াতে। ধুনীয়াকৈ চিকেন লৈ আহিছোঁ হোটেলৰ পৰা, বাকীখিনি চব ঘৰতে বনাই লৈ আহিছোঁ। ৱাও, গিলাচটো দলিয়াই দিছে এফালৰ পৰা। এয়া আমাৰ মহাজন দেউতা বহি আছে, ভাত দি থৈছে। চিকেন খাবলৈ পাম বুলি বহি আছে, কিন্তু চিকেনৰ বাৰীটো অহাই নাই এতিয়ালৈকে। ৱাও, এইফালে আহি গ'ল চিকেন। চাওক কি ধুনীয়া চিকেন। আজি পিছে সোমবাৰ, মই আকৌ নিৰামিষে খাওঁ। লোকক দেখি এনেই ফূৰ্তি কৰিছোঁ। আমাৰ মহাজনে পিছে আটাইতকৈ ডাঙৰ পিচটোহে দাঙিছে দেই। লোকে খোৱা চাই আমি ফূৰ্তি কৰিছোঁ। ওলাই আহিছোঁ এসাঁজ ধুনীয়াকৈ খাম বুলি, নিৰামিষেই হওক বা আমিষেই হওক, কোনো কথা নাই। এয়া আমাৰ বাবে আছে বুটৰ দালি। ধুনীয়াকৈ বুটৰ দালি দি দিছে বায়ে। এয়া ধুনীয়াকৈ আমি ভাতকেইটা এতিয়া নিৰামিষকৈ খাম। এইফালে চালাড আছে আমাৰ বাবে, আচাৰ আছে, নিমখ আছে, টেঙা আছে, তিয়ঁহ আছে। ৱাও, এইফালে চিকেন খাই আছে। আমাৰ পিছে আজি লোভ নালাগে, কাৰণ আমি যিহেতু আজি ব্ৰতত আছোঁ, সেইবাবে আমাৰ মাছ মাংস যিমান মুখৰ আগত খাই থাকিলেও লোভ নালাগে। আমি নিৰামিষেই খাম। এয়া আমাৰ দেহাই খাই আছে। তাইক খোৱাত ইণ্টাৰেষ্ট নাই, তাইক খেলাত ইণ্টাৰেষ্ট। এইফালে চাওক মোৰ নিৰামিষৰ থালিখন। এনেকৈয়ে খাই দিছোঁ আৰু উপায় নাই, যিহেতু ল'ৰালৈকে আহিলোঁ পাৰ্টি কৰিবলৈ। খাই বৈ আজৰি হৈ আমি অকণমান আকৌ কেপটো পিন্ধি মই অকণমান ষ্টাইল দিছোঁ, কেমেৰাটো টুৱাই। এইফালে আমাৰ মানুহবোৰ উঠি আছে চাউকৰ ওপৰত। পিছে মই উঠিব নোৱাৰোঁ, মোৰ অলপ ভয় লাগে। এইফালে আমাৰ মা আৰু আমাৰ মহাজন ৰৈ আছে। এতিয়া আমি খাই বৈ যিখিনি আমাৰ জাবৰ জোঁথৰ থাকিল সেইখিনি ইয়াতে জ্বলাই থৈ যাওঁ বুলি এয়া মহাজনে জ্বলাই আছে। যিহেতু জাবৰ জোঁথৰ পেলাই থৈ যাব নালাগে ইমান ধুনীয়া এটা চাফা পৰিৱেশত, সেয়েহে আমি আমাৰ জাবৰখিনি জ্বলাই থৈ গৈছোঁ। এইফালে ল'ৰা ছোৱালীকেইটা খেলি আছে। ল'ৰা ছোৱালীকেইটাৰ দায়িত্বত আছে আমাৰ বায়ে সিহঁতক কণ্ট্ৰল কৰিছে, যিহেতু মই কণ্ট্ৰল কৰিব নোৱাৰোঁ ইমান উৎপতীয়া ল'ৰা ছোৱালী। চাওক কিমান ধুনীয়া পৰিৱেশ, সন্ধ্যা হৈ আহি আছে। ধুনীয়া পৰিৱেশটোৰ পৰা এতিয়া যাবগৈ লাগিব, সেইকাৰণে মনটো বেয়াহে লাগিছে। আকৌ গৈ ঘৰত সোমাব লাগিব। এইফালে চাওক কিমান মানুহ, ওপৰলৈ চাওক কিমান গাড়ী। ৱাহ, সেয়া আমাৰ ৰাইজ এতিয়াও খেলিবলৈ এৰাই নাই। আহি পালোহি গাড়ীৰ ওচৰত। গাড়ীত ভৰাই ল'লোঁ আমাৰ সা সামগ্ৰীখিনি, আটাইখিনি বস্তু ভৰাই মেলি এতিয়া আমি যামগৈ ঘৰলৈ বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব।
যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো এবাৰ দবাই দিলে মোৰ মনটো ভাল লাগিব। থেংক ইউ। আকৌ এবাৰ সকলোকে হেপী নিউ ইয়েৰ।